প্ৰয়াত দীনেশ গোস্বামী ডাঙৰীয়াৰ প্ৰথম বাৰ্ষিক পুণ্যতিথি সেই উপলক্ষে তেওঁৰ পৰিয়ালবৰ্গই তেওঁলোকৰ সুসন্তানে এটি প্ৰতিমূৰ্তি আবক্ষ মূৰ্তি সজাইছিল আৰু যিটো প্ৰথম বাৰ্ষিক তেখেতৰ পুণ্যতিথি সেই উপলক্ষে এইটো উন্মোচন কৰা হ'ল। আমি অভাজনক এইটো উদ্বোধন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাস্পদ ভক্তিভৰা সেৱা জনালোঁ। আৰু গোস্বামী ডাঙৰীয়া মেলেৰিয়া বিভাগৰ এজন কৰ্মচাৰী আছিলে অসম চৰকাৰৰ স্বাস্থ্য বিভাগত, আৰু তেখেতেই স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী হৈও যিদৰে সমাজখনক একত্ৰিত কৰিছিল, সমাজত তেখেতৰ যিটো অৱদান সেইটো অবৰ্ণনীয়। আৰু নিশ্চয় পৰিয়ালবৰ্গক আজি মই সমবেদনা জ্ঞাপন কৰোঁ, তেখেতে বৈকুণ্ঠত থাকি এইখন সমাজক আশীৰ্বাদ কৰক। কঞা বৰপুল্লা বাৰাঙাটি অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী আছিল আৰু তেখেতৰ জীৱন গাথা সদায় স্মৰণীয় হৈ থাকিব, তাকে আজি মংগলময় মুহূৰ্তত মই কামনা কৰোঁ। আমি ভাৰতীয় মানুহ হিচাপে, হিন্দুস্তানৰ সন্তান হিচাপে আমি ভাৰতক জিতাটো আমি কামনা কৰোঁ, মনে প্ৰাণে আশা কৰোঁ। খেল চাওঁ, মোবাইলতে চাই যাম। বাজেটটো কালি প্লেচ হওক বিধানসভাত, আমি আশা কৰিম মোদী ডাঙৰীয়াই যিদৰে আমাক সুন্দৰ বাজেট দিছে, আমাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত বিত্তমন্ত্ৰী মহোদয়ে এখন সুন্দৰ বাজেট অসমবাসীৰ কাৰণে উপহাৰ দিব। কথা হৈছে কি, বহুতৰ ভিতৰত এখেত আছিল অন্যতম এটা বেলেগ মানুহ আছিল সমাজৰ ক্ষেত্ৰত। আমি সৰুৰ পৰাই পাইছোঁ, সৰুৰ পৰা যেতিয়া ডেকা অৱস্থা আছিল, ডেকা অৱস্থাৰ সময়ত তেওঁলোকে যি ধৰণে আধ্যাত্মিক দিশত প্ৰাৰ্থনা সভা আদিকে কৰি আমাৰবিলাকৰ যিটো আধ্যাত্মিক উৎসাহ, এই উদ্দীপনাবিলাক যোগোৱা একমাত্ৰ মানুহ পাইছিলোঁ তেখেতক। আৰু তেখেতৰ বিভিন্ন আছিল সমাজখনত বিভিন্ন ধৰণৰ, আপোনালোকেও গম পায় এইবিলাক কথা, ক'ভিডৰ সময়ত হওক, বানপানীৰ সময়ত হওক, বা ওচৰ চুবুৰীয়াৰ লগত কাৰোবাৰ কাজিয়া হ'লেও ঘৰত মিটমাট কৰা। আৰু তাতকৈ ডাঙৰ কথা তেখেতৰ শিষ্য প্ৰশিষ্য বহুত আছিল। দৰং জিলাত গ'লে আপোনালোকে গম পাব, একোটা মন্দিৰৰ চুবুৰীত যায় তেখেতৰ ওচৰত আঁঠুলোৱা মানুহৰ সীমাংখ্যা নাই, আপোনালোকে নিশ্চয় ক'ৰবাত দেখিছে। তেনেকুৱা এজন ব্যক্তিক যদি আমি এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে, প্ৰতিমূৰ্তি উন্মোচনৰ জৰিয়তে গোটেই জীৱনটো আমি তেখেতক মনত ৰখাৰ যিটো পৰিকল্পনা, এই পৰিকল্পনাটো তেখেতৰ দুইজন সন্তান, দুইজন দিগন্ত গোস্বামী, অলকী গোস্বামী, তেওঁলোকৰ একান্ত চেষ্টাত এই আজিৰ অনুষ্ঠানটো হৈ গ'ল। আৰু আমি আনন্দিত গাঁওবাসী হিচাপে, আমি যিটো এটা আমাৰ গৌৰৱ, এই গৌৰৱটো অক্ষুণ্ণ ৰাখিব পাৰিম বুলি আমাৰ এটা মনত উৎসাহ হৈছে, এইটোৱে আমাৰ ক'বলগীয়া। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।